নমস্কাৰ স্বাগত কিচেনলৈ স্বাগতম জনাই আজি এটা অন্য ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। ৰেচিপিটো হৈছে চিকেন আফগানি। এই চিকেন আফগানি কেনেকৈ বনাব পাৰি অতি সহজতে আজি আপোনালোকক মই দেখাম। এটো অতি সহজ ৰেচিপি আৰু খাবলৈ খুব সোৱাদ। আমাৰ ঘৰতে যিখিনি মছলা থাকে সেই মছলাৰে বনাব পাৰি। মই এতিয়া চিকেন ললো প্ৰায় 800 গ্ৰাম। এই চিকেনখিনি মই এতিয়া এটা সিম্পল মেৰিনেট কৰি ল'ম। 1 চামুচ দিম মই নিমখ, গোলমৰিচৰ গুড়া আধা চামুচ দিলোঁ আৰু নিমখ দিলোঁ। এইটো দি অকণমান টাইম এইটো মেৰিনেট কৰি থৈ দিম মই। ই 10 মিনিট সময় থাকিলে হ'ল আৰু ইয়াৰ পিছত মেইন মেৰিনেশ্যনলৈ আমি গৈ আছোঁ। চিকেন আফগানিৰ মেইন মেৰিনেশ্যন এটা আমি গ্ৰীণ চাটনি বনাব লাগিব। এই গ্ৰীণ চাটনিটো মই আপোনালোকক বনাই দেখুৱাম। ইয়াতে মই ধনিয়া আৰু পদিনা লৈ লৈছোঁ। পদিনা অলপ কমকৈ লৈছোঁ, ধনিয়া অলপ সৰহকৈ লৈছোঁ। ধনিয়া পদিনা মই এইটো লৈ ল'লোঁ। তাৰপিছত দি দিলোঁ কেঁচা জলকীয়া 5-6টামান। আপোনালোকে নিজৰ হিচাপত জলকীয়াটো দিব। আৰু দিলোঁ 15-20 কোহামান নহৰু আৰু প্ৰায় আধা ইঞ্চি আদা। তাৰপিছত 2টা পিঁয়াজ মই এনেকৈ স্লাইচ কৰি কাটি লৈছোঁ। এই পিঁয়াজ 2টা এতিয়া মই ইয়াতে দি দিম। এইটো এটা খুব সুন্দৰ পেষ্ট বনাই ল'ম, মানে এইটো গ্ৰীণ চাটনি। এইটো মই এতিয়া এটা পেষ্ট বনাই ল'ম। এতিয়া চিকেন আফগানি বনাব মেইন মেৰিনেশ্যনৰ কাৰণে মই যিহেতু মোৰ 800 গ্ৰাম চিকেন আছে, মই 250 গ্ৰাম দৈ ল'লোঁ। দৈটো আপোনালোকে প্লেইন দৈ ল'ব, মিঠা দৈ নল'ব। আৰু ইয়াতে মই এতিয়া গ্ৰীণ চাটনি আছিলে এইটো মিলাই দিম। গ্ৰীণ চাটনিটো মই ইয়াতে দৈৰ লগত মিলাই দিলোঁ। আৰু ইয়াতে মই অকণমান দিম হালধি, 1 চামুচ জিৰা গুড়া, 1 চামুচ দিলোঁ ধনিয়া গুড়া, গোলমৰিচৰ গুড়াও অলপ দি দিম। আৰু মই 1 কাপ দি দিম ইয়াতে ক্ৰীম, 1 কাপ ক্ৰীম দি দিলোঁ। আৰু এতিয়া মই এইটো ধুনীয়াকৈ মিলাই দিম। এতিয়া এইটো সুন্দৰকৈ মিশ্ৰণটো হৈ গ'ল। এতিয়া মই মেৰিনেট কৰি থোৱা চিকেনখিনি ইয়াতে মিলাই দিম। ইয়াতে মেৰিনেট কৰি থোৱা চিকেনত এইটো গোটেইখিনি মই মিলাই দিলোঁ। এতিয়া সুন্দৰকৈ এইটো ভালকৈ মিলাই ল'লোঁ মই। মিলাই লৈ ইয়াক আধা ঘণ্টাৰ কাৰণে মই ধুনীয়াকৈ ঢাকন মাৰি মেৰিনেশ্যনৰ কাৰণে থৈ দিম। আৰু আপোনালোকে পাৰিলে যদি সময় থাকে 1 ঘণ্টাৰ কাৰণে থৈ দিব পাৰে। যিমান দেৰি থাকিব সিমান খাবলৈ সোৱাদ হ'ব। এতিয়া মই এইটো আধা ঘণ্টাৰ কাৰণে ধুনীয়াকৈ ঢাকন মাৰি থৈ দিলোঁ। এয়া মোৰ আধা ঘণ্টা হৈ গ'ল চিকেন মেৰিনেট। এতিয়া মই এই চিকেনটো ডিপ ফ্ৰাই কৰি ল'ম। আৰু ইয়াৰ কাৰণে মই এটা কেৰাহী উঠাই দিলোঁ। কেৰাহী উঠাই দি ইয়াতে অলপ তেল দি দিম। মই অলপ বাটাৰ দি দিম। বাটাৰ দিলে খাবলৈ খুব সোৱাদ হয়, খুব টেষ্টি হয়। এতিয়া বাটাৰটো দি ইয়াত ধুনীয়াকৈ লৰাই থাকিম। বাটাৰটো এই সম্পূৰ্ণ গলি গ'ল। এতিয়া মই চিকেনটো ইয়াতে দি দিম। চিকেনটো চাওক, এয়া চাওক মোৰ প্ৰথম চিকেনখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই এই চিকেনখিনি উঠাই ল'ম। ঠিক এনেদৰে মই আকৌ বাকী থকা চিকেনখিনিও ফ্ৰাই কৰি ল'ম। আৰু বেছি ফ্ৰাই নকৰিব, এইটো ডিপ ফ্ৰাই কৰি ল'ব। এতিয়া মই বাকী থকা চিকেনখিনি আকৌ আগৰ দৰে ডিপ ফ্ৰাই কৰি ল'ম। এয়া চাওক মোৰ বাকী থকা চিকেনখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই গোটেই চিকেনখিনি একেলগে উলিয়াই ল'ম। এতিয়া মোৰ কমপ্লিট চিকেন ফ্ৰাই হৈ গ'ল। এতিয়া মই অন্য কেৰাহী এটা বহাই দিলোঁ। দি ইয়াতে দি দিম অকণমান তেল। ইয়াতে আকৌ অকণমান বাটাৰো দি দিম। বাটাৰটো দিলে খাবলৈ খুব টেষ্টি হয় আৰু গোন্ধটো ভাল হয়। বাটাৰটো মেল্ট হ'বলৈ দিলোঁ। এতিয়া মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াতে দিম অলপ গোটা মছলা। গোটা মছলা আমাক বহুত বেছি নালাগে। তেজপাত 2টা, ডালচেনি অকণমান, লং কেইটামান আৰু ইলাচি 4-5টামান। এইটো দি মই
ইয়াৰে কেঁচা গোন্ধটো যাবলৈ এতিয়া দি দিম, অলপ লৰাই চৰাই থাকিম কেঁচা গোন্ধটো নোযোৱালৈকে। এতিয়া মোৰ গোটা মছলা ফ্ৰাই হৈ গ'ল, ইয়াৰ পৰা সুন্দৰ এটা গোন্ধ আহিছে। এতিয়া মই গ্ৰেভিটো মিলাম, পেষ্টটো যিটো গ্ৰীণ পেষ্ট বনাই থৈছিলোঁ। এতিয়া গ্ৰীণ পেষ্টটো দিওঁতে আপোনালোকে গেছৰ ফ্লেমটো একদম কমাই ল'ব, কাৰণ এইটো দৈ পেষ্ট হয়, গতিকে ফাটি যাব পাৰে বেছি ষ্টিম হ'লে, গতিকে একদম ফ্লেমটো কমাই ল'ব। এতিয়া মই পেষ্টটো মিলাই দিম আৰু এইটো অলপ গৰম পানী দি এইটো মই অলপ পানী দি দিম, বাকী থকা মছলাখিনি গৰম পানী দি দিলোঁ। এতিয়া মই চিকেনখিনি মিলাই দিম। এয়া আমাৰ চিকেন আফগানী প্ৰায় হ'বৰ হৈছে। এইটো বেছি টাইম নালাগে বনাবৰ কাৰণে, আৰু বনাব খুব সহজ, খুব কম মছলা লাগে, খাবলৈ কিন্তু খুব সোৱাদ। আপোনালোকে বনাই চাব। এয়া মোৰ প্ৰায় আফগানী চিকেন ৰেডি হৈ গ'ল, আৰু এইখিনিতে মই অকণমান নিমখ দিম। নিমখটো আপোনালোকে আন্দাজমতে দিব। মই 1 চামুচ দিছিলোঁ মেৰিনেশ্যনত, এতিয়া মই আধা চামুচ আৰু নিমখ দি দিম। আপোনালোকে চাই ল'ব, নিমখটো নিজৰ সোৱাদ মতে দিব। আৰু এতিয়া মই ইয়াতে দি দিম অলপ কচুৰি মেথি। কচুৰি মেথিটো দিলে খাব খুব সোৱাদ হয়। কচুৰি মেথি দি দিলোঁ। আৰু দিম অকণমান ধনিয়া। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি ইয়াক পৰিৱেশন কৰিম। এয়া মোৰ চিকেন আফগানী ৰেডি হৈ গ'ল। এইটো খুব সুন্দৰ ৰেচিপি, খুব কম সময়তে হৈ যায়, আৰু একদম ঘৰত থকা কম মছলাতে বনাব পাৰি। আপোনালোকে এবাৰ বনাই চাব, আৰু বনাই চাই এবাৰ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।